প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, জেজেবি মেথ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ এডভান্স মেথছৰ ছেটছ থিয়ৰী সংহতিৰ ওপৰত আলোচনা কৰিম। এতিয়া সংহতি পঢ়াৰ আগত তোমালোকে কেইটামান বাক্য লক্ষ্য কৰিবা। গাখীৰ বগা, সূৰ্য পশ্চিম দিশত উদয় হয়। তুমি গণিত ভাল পোৱানে? এতিয়া এই বাক্যকেইটা যদি আমি চাওঁ, গাখীৰ বগা এইটো এটা সত্য এটা বাক্য, আৰু সূৰ্য পশ্চিম দিশত উদয় হয় এইটো তোমাৰ অসত্য, এইটোতো পশ্চিম দিশত উদয় নহয়। তুমি গণিত ভাল পোৱা নে বুলি যদি কওঁ, তেতিয়া বহুত ধৰণৰ উত্তৰ হ'ব পাৰে, কিন্তু ইয়াৰ নিৰ্দিষ্ট কোনো ধৰণৰ কি নাই, ইয়াৰ মানে এনচাৰটো নিৰ্দিষ্টকে নাই। গতিকে এই দুটা হ'ব তোমাৰ ষ্টেটমেণ্ট বুলি কয়। এই দুটা তাৰমানে এটা নিৰ্দিষ্ট আমাৰ সত্য বা অসত্য আমি ক'ব পাৰো, কিন্তু এইটোক আমি ক'ব নোৱাৰো। গতিকে এই দুটাক ষ্টেটমেণ্ট বুলি কয়, আৰু এইটোক ষ্টেটমেণ্ট বুলি নকয়। মানে ষ্টেটমেণ্ট মানে তোমাৰ উক্তি। এতিয়া ইয়াৰ ট্ৰুথ ভেলুটো কি হ'ব? গাখীৰ বগা এইটো সত্য ঘটনা, তাৰমানে ট্ৰুথ ভেলুটো টি হ'ব। আৰু সূৰ্য পশ্চিম দিশত উদয় হয় এইটোতো নহয়, এইটো অসত্য, গতিকে ইয়াৰ ট্ৰুথ ভেলুটো ফলছ হ'ব। এতিয়া আমি কেইখনমান টেবুল এতিয়া শিকি ল'ম। এতিয়া ধৰা দুটা ষ্টেটমেণ্ট আছে, পি আৰু কিউ, দুটা ষ্টেটমেণ্ট। এই ষ্টেটমেণ্ট কেইটা আমি বিভিন্ন ধৰণে আমি কি কৰিব পাৰো, লগ কৰিব পাৰো। তোমালোকে ইংলিছ গ্ৰামাৰত যেনেকৈ পাইছা নহয়, দুটা বাক্য যে আমি যোৰা লগাও, ঠিক তেনেকুৱাকে এই দুটা ষ্টেটমেণ্ট আমি যেতিয়া লগ কৰো, তাক আমি এন অৰ এনেকুৱা ধৰণৰ কিছুমান কানেক্টিভছ লগ কৰি আমি কি কৰো, লগ কৰো। এতিয়া এই চিনটোক কয় কনজাংচন বা এন বুলি কওঁ আমি, আৰু এইটোক কয় ডিসজাংচন মানে অৰ। এতিয়া দুটা ষ্টেটমেণ্ট যেতিয়া আমি এনেৰে লগ কৰো, তাক এইটো চিনেৰে বুজাও আমি কনজাংচন, আৰু এইটো হ'লে তোমাৰ ডিসজাংচন। আৰু এইটোক কয় ইমপ্লিকেশ্যন বা কণ্ডিশ্যনেল ইমপ্লিকেশ্যন, তাৰমানে ইফ পি দেন কিউ এনেকুৱা আৰু এইটো তোমাৰ বাই কণ্ডিশ্যনেল। এতিয়া আমি কেইখনমান টেবুল চাম। ধৰা পি এটা ষ্টেটমেণ্ট, আৰু ইয়াৰ এইটো চিনক কয় নিগেশ্যন, মানে নট লগ কৰি যিটো আমি পাওঁ সেইটো নিগেশ্যন বুলি কয়। এতিয়া পি যদি ইয়াৰ ট্ৰুথ ভেলুটো টি হয়, তেতিয়া নিগেশ্যন অফ পিটো ইয়াৰ অপজিটটো হ'ব, মানে ফলছ হ'ব, আৰু ফলছ হ'লে তোমাৰ টি হ'ব। এতিয়া কনজাংচনৰ ক্ষেত্ৰত কি হয় চাবা। এতিয়া ধৰা দুটা ষ্টেটমেণ্ট পি আৰু কিউ, ইহঁতৰ পি কনজাংচন কিউ, তাৰমানে আমি এনেৰে যদি ষ্টেটমেণ্ট দুটা আমি লগ কৰো, তেতিয়া কি হ'ব? এই টেবুল কেইখন তোমালোকে মনত ৰাখিবই লাগিব, তেতিয়াহে তুমি অংকবিলাক কৰিব পাৰিবা। আৰু এই বস্তুবিলাক যেতিয়া আমি পঢ়ি আছিলো, আমি এডভান্স মেথছত কিন্তু এইবিলাক পোৱা নাছিলো, আৰু ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰতো পোৱা নাছিলো। আৰু তাৰপিছত যেতিয়া মেথছত মেজৰ ল'লো, 6th ছেমিষ্টাৰত এখন পেপাৰ আছিলে তোমাৰ ডিছক্ৰিট মেথমেটিক্স। এই ডিছক্ৰিট মেথমেটিক্সতহে আমি এই বস্তুবিলাক পাইছিলো। গতিকে আমি মেজৰত পোৱা বস্তু এতিয়া তোমালোকক 9ত দি দিছে। এতিয়া পি কনজাংচন কিউটো কেনেকুৱা হ'ব চাবা। এইটো টি এনেকৈ লিখিবা, এইটো এফ, আৰু এইটো অল্টাৰনেট টি এফ। টি হ'লে কি হ'ব? তাৰমানে এতিয়া এইটো মনত ৰখাৰ এটা ট্ৰিক আছে, তাৰমানে এন হৈ আছে, তাৰমানে পি এন কিউ, তাৰমানে পি কনজাংচন কিউ, এইটো তুমি মাল্টিপ্লাইৰে ভাবি ল'বা। এইটো টি কেইটা 1 হ'ব, আৰু ফলছটো 0 হ'ব। এইটো 1 0 1 0। এতিয়া 1 × 1 তাৰমানে 1 1 0 0 0 × 1 0 0 × 0 0। এতিয়া য'ত 1 আছে তাত টি হ'ব, বাকীকেইটা 0 কেইটা তোমাৰ ফলছ হ'ব। এতিয়া মনত ৰখাৰ সুবিধা আৰু এইবিলাক। টি হ'লে টি হ'ব, টি এফ এইটোত এফ হ'ল, মানে ফলছ হ'ল। এনেকৈ মনত ৰখাৰ সুবিধাৰ কাৰণে এইটো তোমাক ট্ৰিকটো দিয়া হৈছে। আৰু এতিয়া পি ডিসজাংচন কিউ, মানে পি অৰ কিউত কি হয় চাবা। পি ডিসজাংচন কিউ, এটা ডিসজাংচন মানে পি অৰ কিউত তুমি প্লাছৰ কথাটো ভাবিবা। 1 + 1 তোমাৰ কিমান হ'ব? 2 হ'ব। 1 + 0 1, 0 + 1 কিমান? 1, 0 + 0 0। এতিয়া 0টো তোমাৰ এফ হ'ব, বাকী কেইটা কি হ'ব? 1 1 2, এইকেইটা তোমাৰ 2 হ'ব, মানে ট্ৰু হ'ব টি। এতিয়া এইটো মনত ৰখাৰ সুবিধা হ'ল। এতিয়া আমি আকৌ পি ইমপ্লিকেশ্যন কিউ, মানে পি কণ্ডিশ্যনেল কিউ কি হয় চাবা। পি কণ্ডিশ্যনেল কি হ'লে টি এফত তুমি ফলছ দিয়া। মনত ৰখাৰ সুবিধা তাৰমানে টি এফত ফলছ হ'ব, বাকীকেইটা চব টি লগাই দিয়া।
এইটো মনত ৰখাৰ এটা সুবিধা হ'ল আৰু পি বাই কণ্ডিশ্যনেল কিউ এইটো কি হ'ব চাবা টি টি হ'ব আৰু এফ টো টি হ'ব বাকী কেইটা ফলছ হ'ব ধুনীয়াকৈ তুমি ট্ৰিক কেইটা পাই গ'লা এতিয়া তোমাৰ টেবুল বিলাক কৰোঁতে কোনো ধৰণৰ সমস্যা নহয় আমি ধুনীয়াকৈ কৰিব পাৰিম এতিয়া এটা এক্সাম্পল লওঁ চাবাচোন এতিয়া এক্সাম্পল 1 টো চাবা দেখুৱা যে নিগেশ্যন অফ পি অৰ কিউ এইটো তোমাৰ নিগেশ্যন অফ পি এণ্ড নিগেশ্যন অফ কিউ এইটো সমান বুলি আমি দেখুৱাব লাগে আমি প্ৰথমতে টেবুলটো বনাই লওঁ পি লাগিব আমাক পি কিউ নিগেশ্যন অফ পি নিগেশ্যন অফ কিউ তাৰপিছত তোমাৰ পি অৰ কিউ এইটো লাগিব আৰু একেলগে আমি দুটা কৰিম পি এণ্ড কিউ এইটোও লাগিব তাৰপিছত আমাৰ লাগিব আৰু নিগেশ্যন অফ পি অৰ কিউ এইটো লাগিব আৰু আমাৰ নিগেশ্যন অফ পি এণ্ড কিউ এইটো লাগিব তাৰপিছত লাগিব নিগেশ্যন অফ পি এণ্ড নিগেশ্যন অফ কিউ তাৰপিছত আছে আমাৰ নিগেশ্যন অফ পি অৰ নিগেশ্যন অফ কিউ এইখিনি আমাক লাগিব এতিয়া আমি টি টি দিলো ইয়াতে এফ এফ দুটা দিবা আৰু ইয়াতে অল্টাৰনেট টি এফ এনেকৈ দিবা নিগেশ্যন অফ পি টিৰ অপজিট তোমাৰ এফ হ'ব আৰু এইটো টিত হ'লে এফ হ'ব এফ হ'লে টি হ'ব আৰু এইটো এফ হ'লে টি হ'ব আৰু নিগেশ্যন অফ কিউ হ'লে তোমাৰ টি টু এফ হ'ব এইটো এফ টু টি হ'ব টি টু এফ হ'ব এফ টু টি হ'ব এতিয়া পি অৰ কিউ অৰ বুলি কওঁতে মানে ডিসজাংচন বুলি কওঁতে সদায় প্লাছটো মনত ৰাখিব দিছিলোঁ তাৰমানে তোমাৰ এইটো 1 1 এইটো 1 এইটো এফ কেইটা 0 0 1 0 মানে 1 1 প্লাছ কৰিলে কিমান হয় 2 হ'ব আৰু 1 প্লাছ 0 মানে তোমাৰ 1 0 প্লাছ 1 মানে 1 0 প্লাছ 0 মানে 0 তাৰমানে য'ত 0 আছে এইটো এফ হ'ব বাকী কেইটা তোমাৰ টি হ'ব আৰু পি এণ্ড কিউ তোমাৰ মাল্টিপ্লাইটো ভাবিবা মানে 1 ইনটু 1 মানে তোমাৰ 1 1 ইনটু 0 0 0 ইনটু 1 0 আৰু 0 ইনটু 0 0 এতিয়া এইটো এফ হ'ব 0 কেইটা এফ হ'ব আৰু 1 টো টি হ'ব এতিয়া নিগেশ্যন অফ পি অৰ কিউ এইটো পি অৰ কিউ এইটো ইয়াৰ নিগেশ্যন টি টো তোমাৰ এফ হ'ব এইটো টি এফ হ'ব টি টু এফ হ'ব আৰু এফ টু টি হ'ব নিগেশ্যন অফ পি এণ্ড কিউ মানে নিগেশ্যন অফ পি কনজাংচন কিউ পি এণ্ড কিউ টো তোমাৰ টি আছিল এইটো তোমাৰ এফ হ'ব এফ টু টি হ'ব এফ টু টি হ'ব এইটো এফ টি হ'ব আৰু নিগেশ্যন অফ পি এণ্ড নিগেশ্যন অফ কিউ এইটো নিগেশ্যন অফ পি আৰু এইটো তোমাৰ নিগেশ্যন অফ কিউ ইহঁত দুটাৰ কনজাংচনটো লাগে তাৰমানে এফটো তোমাৰ 0 বুলি কৈছিলোঁ এনত তোমাৰ মাল্টিপ্লাই হ'ব 0 ইনটু 0 তাৰমানে 0 হ'বতো 0 তাৰমানে 0 হ'লে এইটো এফ হৈ যাব 0 ইনটু 1 0 0 হ'লে এইটো এফ হৈ যাব আৰু 1 ইনটু 0 1 ইনটু 0 0 0 হ'লে তোমাৰ এফ হৈ যাব আৰু 1 ইনটু 1 হ'লে 1 তাৰমানে টি হৈ যাব আৰু নিগেশ্যন অফ পি অৰ নিগেশ্যন অফ কিউ এইটো আমাৰ আকৌ ডিসজাংচনত মানে অৰত তোমাৰ প্লাছটো ভাবিব দিছিলোঁ নিগেশ্যন অফ পি অৰ নিগেশ্যন অফ কিউ 0 প্লাছ 0 0 0 হ'লে তোমাৰ এফ হ'ব 0 প্লাছ 1 হ'লে তোমাৰ 1 1 হ'লে টি হ'ব আৰু 1 প্লাছ 0 1 1 হ'লে তোমাৰ টি হ'ব 1 প্লাছ 1 হ'লে 1 আৰু 1 প্লাছ 1 হ'লে 2 হ'ব সেইটো তোমাৰ 2 হ'লে টি হ'ব এতিয়া আমি কি দেখুৱাব লাগে চাব এতিয়া আমাৰ কি দেখুৱাব লাগে নিগেশ্যন অফ পি অৰ কিউ পি অৰ কিউ এইটো ইয়াৰ নিগেশ্যন হ'লে এইটো আমি কাৰ সমান দেখুৱাব লাগে নিগেশ্যন অফ পি এণ্ড নিগেশ্যন অফ কিউ তাৰমানে এই ঘাতটো আমাৰ তাৰমানে আমাৰ এইটো কাৰ সমান দেখুৱাব লাগে নিগেশ্যন অফ পি এণ্ড নিগেশ্যন অফ কিউ তাৰমানে এই দুটা সমান বুলি দেখুৱাব লাগে আমাৰ এফ 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 এফ
টি টি সমান পাই গ'লো আৰু তোমাৰ নিগেশ্যন অফ পি এণ্ড কিউ তোমাৰ এইটো আছে পি এণ্ড কিউ এইটো ইয়াৰ নিগেশ্যনটো আমি নিগেশ্যন অফ পি অৰ নিগেশ্যন অফ কিউ মানে এই দুটাৰ ঘাত আমি দেখাব লাগে এফ এফ টি 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 হৈ গৈছে আমাৰ তাৰমানে আমাৰ এইটো হৈ গ'ল উদাহৰণ 1টো হৈ গ'ল আমি আৰু এটা বেলেগ এটা চাম চাবা আৰু এটা আমাৰ এক্সাম্পল আছে এইটো ইকুৱেল টু এইখিনি দেখুৱাব লাগে এতিয়া এইটো চাবা প্ৰথমতে আমাক পি লাগিব তিনিটা স্টেটমেন্ট আছে ইয়াত পি কিউ আৰ আছে আৰু কি আছে আমাৰ পি এন কিউ লাগিব তাৰপিছত তোমাৰ পি এন আৰ লাগিব আৰু কি লাগিব কিউ অৰ আৰ তাৰপিছত তোমাৰ পি এন কিউ অৰ আৰ এইটো আছে আৰু আমাৰ পি এন কিউ অৰ পি এন আৰ এইখিনি লাগিব আমাক এতিয়া তিনিটা স্টেটমেন্ট আছে ইয়াত গতিকে তিনিটা স্টেটমেন্ট হলে আমাৰ দুটা স্টেটমেন্টত আমি কি টি টি এফ এফ এনেকা লৈছিলো চাৰিটাতে হৈ গৈছিল আমাৰ এতিয়া তিনিটা স্টেটমেন্টত আমাৰ চাবা আমি ট্ৰুথ ভ্যালুটো কেনেকৈ ল'ম টি তুমি এনেকৈ 4বাৰ লিখা তাৰপিছত এফ 4বাৰ লিখিবা তাৰপিছত কিউ স্টেটমেন্টত আমি এনেকৈ ল'বা টি দুটা লিখা এফ দুটা লিখা তাৰপিছত টি দুটা এফ দুটা তাৰপিছত অল্টাৰনেট লিখা তাৰমানে টি এফ টি এফ টি এফ টি এফ এনেকৈ লিখা এতিয়া পি এন কিউ এতিয়া ইয়াৰ আমাৰ ট্ৰিকটো কি আছিল মানে মাল্টিপ্লাইটো মনত ৰাখিবা পি এন কিউ তাৰমানে টি কেইটা 1 ল'বা আৰু এফ টো 0 বুলি ভাবিবা 1 * 1 তোমাৰ 1 হ'ব 1 হলে তোমাৰ টি হ'ব 1 * 1 1 1 হলে টি হ'ব 1 * 0 0 0 হলে তোমাৰ এফ হ'ব 1 * 0 0 0 হলে এফ হ'ব 0 * 1 0 0 হলে এফ হ'ব 0 * 1 এইটো 0 0 হলে আকৌ এফ হ'ব 0 * 0 0 তাৰমানে এফ হ'ব 0 * 0 0 হলে এফ হ'ব তাৰপিছত তোমাৰ পি এন আৰ টো চাবা পি এন আৰ 1 * 1 1 1 হলে টি 1 * 0 0 0 হলে এফ 1 * 1 তোমাৰ 1 তেতিয়াহ'লে টি হ'ব 1 * f 0 0 হলে f হ'ব 0 * 1 তোমাৰ 0 0 হলে f 0 * 0 0 0 হলে f 0 * 1 0 0 হলে f 0 * 0 0 0 হলে f এতিয়া কিউ অৰ আৰ এইটো তোমাৰ ডিসজাংশনত তুমি প্লাসটো ভাবিবা কিউ অৰ আৰ টো চাবা কিউ অৰ আৰ 1 + 1 2 2 হলে তোমাৰ টি 1 + 0 1 1 হলে টি 0 + 1 1 তাৰমানে টি 0 + 0 0 হলে এফ 1 + 1 2 2 হলে টি 1 + 0 1 1 হলে টি 0 + 0 0 হলে এফ এতিয়া তোমাৰ পি এন কিউ অৰ আৰ টো এইটো এতিয়া ইয়াৰ লগত তুমি পি টো কনজাংশন কৰিবা পি মানে 1 + 1 * 1 এইটো তুমি মাল্টিপ্লাই হ'ব 1 * 1 1 তাৰমানে টি 1 * 1 1 1 হলে টি 1 * 1 এইটো তোমাৰ টি হ'ব 1 * 0 0 0 হলে এফ 0 * 1 0 0 হলে এফ 0 * 1 0 0 হলে তোমাৰ এফ 0 * 1 0 0 হলে এফ 0 * 0 0 0 হলে এফ এতিয়া এইটো চাবা পি এন কিউ ইয়াৰ অৰটো ল'ব দিছে পি এন আৰ এই দুটাৰ আমি ডিসজাংশনটো ল'ম মানে 1 + 1 2 2 হলে ইয়াতে তোমাৰ ডিসজাংশনৰ প্লাসটো কথা ভাবিবা 1 + 1 2 2 হলে তোমাৰ টি 1 + 0 1 0 + 1 তেতিয়াহ'লে তোমাৰ টি হ'ব 0 + 0 0 হলে এফ হ'ব 0 + 0 এইটোতো এফ হ'ব আৰু 0 + 0 ইয়াতো তোমাৰ এফ হ'ব 0 + 0 ইয়াতো এফ হ'ব আৰু 0 + 0 ইয়াতো এফ হ'ব এতিয়া আমি
কি দেখুৱাব লাগে এইটো স্টেটমেন্ট মানে এইটো আৰু পি এন কিউ আৰ এইটোৰ সমান বুলি দেখুৱাব লাগে টি এইখিনি গোটেইখিনি একে সমান পাই গলো আমাৰ তাৰমানে এইটো ইকুৱেল টু আমাৰ এইটো হৈ গৈছে তাৰমানে আমাৰ এইটো প্ৰমাণ হৈ গৈছে আমি নেক্সট ক্লাছত অনুশীলনী 2.1 অংককেইটা কৰিম